তো কি হৈছে বিদেশী ইলেকশ্যন কি হৈছে ইলেকশ্যন হ'ব ছেপ্টেম্বৰত বিজেপিৰ লগত থাকিব নেকি এইটো আপুনি যেনেকৈ সুধিছে যে তেনেকুৱা উত্তৰ দিব পৰা বিষয় নহয় ইয়াৰ কাৰণে আলোচনা কৰিব ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত আমাৰ দলবিলাকে অংশগ্ৰহণ কৰে এলায়েন্স কৰে আলোচনা কৰে আণ্ডাৰষ্টেণ্ডিং কৰে বিভিন্ন প্ৰক্ৰিয়ালৈ আগুৱাই যায় কিন্তু আজি ইয়াত যেনেকৈ আমাৰ বিভিন্নজনে আলোচনা কৰি আছে কি হ'ব বুলি এটা কথাত ক'ব পৰা বিষয় নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈ দিছে যে যিটো কৰিলে ভাল হ'ব সিটোকে কৰা যাব আমিও সেইটোৱে চিন্তা কৰি আছোঁ কাৰণ আগত যিটো BPF মডেল আছিলে BPF মডেল অফ গভৰ্নেন্স সেইটো কমপ্লিটলি ফেইল মাৰিছে BPF মানে যিটো মডেল অফ গভৰ্নেন্সটো হিংসাৰ আছিলে BPF মডেল অফ গভৰ্নেন্সটো দুৰ্নীতি অপশাসন আছিলে BPF মডেল অফ গভৰ্নেন্সটো যিটো আছিলে বড়ো অনাবড়ো জাতি জনগোষ্ঠীৰ মাজৰ সংঘাত আনা এটা মডেল আছিলে এতিয়া UPPL মডেল আৰু ইয়াত UPPL BJP জইন যিটো মডেল এইটো শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু উন্নয়নৰ কাৰণে কাম আৰম্ভ হৈছে গতিকে আজিৰ তাৰিখত নিৰ্বাচনটো কি হ'ব এইটো ডাঙৰ কথা নহয় আজিৰ তাৰিখত ডাঙৰ কথাটো হৈছে যি শান্তি আমি ঘূৰাই আনিলোঁ যি ভাল পৰিৱেশ আমি ঘূৰাই আনিলোঁ অনাগত 20-25 বছৰ যাতে এই পৰিৱেশটো আমাৰ মাজত থাকে আৰু আহি থকা প্ৰজন্ম আৰু বৰ্তমানৰ আমাৰ যিখিনি জনসাধাৰণ আছে তেখেতসকলে শান্তি সম্প্ৰীতি নিৰাপত্তাৰ মাজেৰে আগবাঢ়ি যাব পাৰে সেইটোৰ ওপৰতহে আমি বেছিকৈ গুৰুত্ব দিছোঁ চৰ্চা চলিছে BPF আৰু UPPL একতা হ'ব পাৰে কিবা তেনেকুৱা চৰ্চা চলিছে নেকি ৰাজ্যৰ মাজত একো চৰ্চা চলা নাই ৰাইজৰ মাজততো নিৰ্বাচন আহিলে 10টা চৰ্চা চলিব আৰু এই চৰ্চাবিলাকতো আজিৰ নহয় যেতিয়াৰ পৰাই ভাৰতৰ নিৰ্বাচনী আৰম্ভ হৈছে তেতিয়াৰ পৰা বহুত চৰ্চা চলে মই আপোনালোকক আৰু একবাৰ ক্লিয়াৰলি কৈ দিব বিচাৰিছোঁ আজিৰ তাৰিখত বহুত কষ্টৰ বিনিময়ত বহুত চেষ্টাৰ বিনিময়ত BTRত এই পৰিৱেশটো ঘূৰাই আনিছোঁ আপোনালোকে কিমান উপলব্ধি কৰিছোঁ এইটো মই নাজানো একেলগে সশস্ত্ৰ সংগঠনবিলাক একেলগে আহি শান্তি চুক্তি কৰিছে আজি মূল খুঁটিত আছে জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ঘূৰি আহিছে যিটো বড়ো অবড়ো কৰা নেতৃত্বৰ মাজত আজি সেই পৰিৱেশ নাই আমি সবে মিলিব পাৰিছোঁ এই পৰিৱেশবিলাকহে আমাৰ কাৰণে ডাঙৰ কথা গতিকে নিৰ্বাচন আমি যথা সময়ত কথা পাতিম কেন্দ্ৰীয়ত এলায়েন্স চলি আছে ৰাজ্যত এলায়েন্স চলি আছে কাউন্সিলত এলায়েন্স গভৰ্ণমেণ্ট চলি আছে যেতিয়া প্ৰয়োজন হ'ব তেতিয়া আমি আলোচনা কৰি পেলাই সিদ্ধান্ত ল'ম পিতৃ মাটি পুত্ৰৰ নামত দিয়া মানে মেজি পাতা দিয়া বুলি কৈছে আগ্ৰহ মহিলাই কি কৈছে পিতৃৰ মাটি পুত্ৰৰ নামত দিয়া মানে মেজি পাতা দিয়া বুলি কৈছে হাগ্ৰামাৰ সবচে ডাঙৰ ৰাজনৈতিক অস্ত্ৰটো হৈছে মিছা কথা কোৱা ৰাইজক মিছা কথা কৈ ভুৱা কথা কৈ ভোটখিনি আদায় কৰিব লাগে আৰু অলপমান হাস্যকৰ কথাবিলাক কৈ পেলাই নিজকে প্ৰমাণ কৰিব লাগে বা মানুহৰ আগত দেখাব লাগে যে ময়ে সবচে পৃথিৱীৰ ভিতৰত শান্ত শিষ্ট ভাল মানুহ আৰু সেই কথাটো লৈয়ে তেখেতে অস্ত্ৰ হিচাপে লৈ কৰে আপোনালোকে হাগ্ৰামা মহিলাৰ এই কথাটো শুনিছে আমাৰ কথাটো কিয় শুনা নাই আমিতো 2,92,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিছোঁ আপোনালোকে বৈষম্যতি ৱেবছাইটত যাই চাওক তাৰপিছত হাগ্ৰামা মহিলাৰ ডাঙৰ প্ৰশ্ন কৰক